এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। যিমানে দিন গৈ আছে সিমানে আমাৰ শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দি আহিছে আৰু আমাৰ এতিয়া ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট আমাৰ যিমানবোৰ ITI আছে অসমত প্ৰতি বছৰে এখনকৈ হ'লেও বাঢ়ি গৈ আছে। এতিয়া আমাৰ অসমত বৰ্তমান কিমানখন ITI আছে, গভৰ্ণমেণ্ট ITI, আৰু এই গভৰ্ণমেণ্ট ITIত যিহেতু ফিজটো বহুত কম হয় আৰু দীক্ষাৰ ফালৰ পৰাও যিহেতু আগলৈ বহুত সুবিধা পায়, সেইকাৰণে মই আজি গভৰ্ণমেণ্ট ITI কেইখন লিষ্ট এখন দেখুৱাই আছোঁ অফিচিয়েল ৱেবছাইটত গৈ কিনে। এইকেইখন আছে গভৰ্ণমেণ্ট ITI আমাৰ অসমত। প্ৰথমতে গুৱাহাটী, যোৰহাট, নগাঁও, শ্ৰীকুনা, তেজপুৰ ITI, বঙাইগাঁও, তিনিচুকীয়া, বৰপেটাত আছে ডিফু, হাফলং, কোকৰাঝাৰ, গড়গাঁও, ধেমাজি, তিনিচুকীয়া, চাউথ শালমাৰা, নলবাৰী, ধনশিৰি, গোৱালপাৰা, কৰিমগঞ্জ। গুৱাহাটীত যিহেতু ওমেন ITI এখনো আছে আৰু একেলগেই হয় কাষতে। হাইলাকান্দিত আছে, নৰ্থ লখিমপুৰ, শিলচৰ, মৰিগাঁও, ডিব্ৰুগড়, মাজুলী, মাজবাটত এখন আছে ওমেন। ভেৰগাঁও ITI আছে, ভেৰগাঁও, আৰু গোলাঘাটত আছে, তিতাবৰত আছে, দুধনৈ, বিশ্বনাথ চাৰিআলি, ৰঙিয়াতো হৈছে এতিয়া, ৰঙিয়াতো পাঠশালাত আছে, তাৰপিছত চুতীয়া, দিবাং, বকোতো হৈছে, কাজলগাঁও, আগতে কিন্তু কিছুমান ঠাইত নাছিল এইবিলাক ITI। বোকাজান, নলবাৰীত ওমেন ITIও আছে, কাজিগাঁৱত আছে, বালামগুৰি, শুক্লাই। গতিকে আমাৰ এইকেইখন হৈছে গভৰ্ণমেণ্ট ITI আমাৰ অসমত আছে। ইয়াৰে আপোনালোকে কোনখন ITIত লৈ সেইটো পাৰ্চেণ্টেজৰ ওপৰত ডিপেণ্ড কৰিব। সাধাৰণতে আমাৰ যিবিলাক গুৱাহাটী ITI হওক, যোৰহাট, নগাঁও, এনেকুৱাকৈ কিছুমান ITIত নলবাৰী হওক বা মানে ডিব্ৰুগড়তো আছে, মানে এইবিলাক ITIত তাৰমানে কি হ'ব, পাৰ্চেণ্টেজটো অকণমান বেছিকৈ যায়, কিছুমান ITIত কিছুমানত কমকৈ যায়। এতিয়া যিবিলাক মানে এতিয়া গুৱাহাটী চিটি হয়, আটাইতকৈ ডাঙৰ চিটি, গতিকে গুৱাহাটীত পঢ়িব বহুতৰে মন, সেইকাৰণে গুৱাহাটীত বহুত হাই পাৰ্চেণ্টেজৰ ষ্টুডেণ্টখিনি এপ্লাই কৰে। কিন্তু গুৱাহাটী ITI হ'ল এনেকুৱা এখন ইনষ্টিটিউট, মানে টিচাৰৰ ওপৰত ডিপেণ্ড কৰিব, যিহেতু হাতে কামে কৰা এটা বিদ্যা, যিহেতু নিজে হাতে কামে যিখিনি শিকিবা সেইখিনি বহুত ইম্পৰ্টেণ্ট হয়। কাৰণ ITI কৰি কিনে যে চাকৰি পাবা এইটো নহয়, নিজাকেও কিবা কিবি কৰিব পাৰি। সেইকাৰণে গতিকে নিজে শিকি ল'ব লাগিব, জানি ল'ব লাগিব। গতিকে ইনষ্টিটিউট চাই সিমান এটা লাভ নাই, আপোনালোকে চাব লাগিব শিক্ষাখিনি, তাৰে ৰেকৰ্ডবিলাক চাব লাগিব। গতিকে কোনোবাই গুৱাহাটীত ITIত নাপালে যে তেওঁ বেলেগ ITIত নলয় সেইটো নহয়, চব ITI একে লেভেলৰে হয় গভৰ্ণমেণ্ট ITIবিলাক। কাৰণ মই নিজেও এটা টাইমত কৰিছিলোঁ যিহেতু, সেইকাৰণে মই গোটেইখিনি ইয়াৰে নলেজ আছে সেইকাৰণে। গতিকে এইকেইখন আছে ITI, সকলোৱে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। ইয়াৰ পিছত বিভিন্ন ধৰণৰ ট্ৰেডৰ কথা আলোচনা কৰিম।